এয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ নামঘৰ যাবলৈ আৰু এইবাৰ প্ৰথম ৰাতি ঢেকীয়াখোৱা নামঘৰ যাব ওলাইছোঁ। এইটো এটা আশা আছিলে যে ৰাতি যাম, ৰাতিনো কেনেকুৱা লাগে আৰু ৰাতি আহি আছোঁ। আনকালেতো প্ৰতি বছৰে দিনতে অহা হয় আৰু এয়া আমি গৈ আছোঁ। এয়া ঢেকীয়াখোৱা বৰনামঘৰ গেটখন পাইছোঁহি আমি। আৰু ইয়াতে ধূপ চাকি যি ল'ব লাগে সকলোখিনি লৈ ল'লোঁ ইয়াতে। আৰু আজিতো বহুত মানুহে দেখিছোঁ, মানুহ বহুত হ'বচোন লাগিছে নামঘৰত। আৰু আজি তাতে ছানডে হয়, ছানডে মানুহো বেছি হয়। চাওকচোন ইমানেই মানুহ হৈছে, একেবাৰে চাকি দিবলৈ জেগা নোহোৱা হৈ গৈছে। এয়া নামঘৰৰ কাষত থকা পুখুৰীটো, চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া আমি আকৌ ইয়াত চাহ খাব আহিলোঁ। এনেও নামঘৰৰ চাহ টোপাটো খাই ভালে লাগে, লাগিলে সদায়ে হওক, নামঘৰৰ মানে যিকোনো প্ৰসাদেই হওক পায়সেই হওক ভালেই লাগে। আৰু ইয়াতে ৰাস্তাতে এনেকৈ মেলাও বহিছে, তাতো কিবাকিবি অলপ চালোঁ। তাৰপিছতে দেখিলোঁ আইচক্ৰীমটোতো নোখোৱাকৈ থাকিবই নোৱাৰি। আইচক্ৰীম দেখি আইচক্ৰীমো খাই দিলোঁহি।